এভৰিৱান, আজি আমি ইণ্ডিয়ান পলিটি ষ্টাৰ্ট কৰিম, অৰ্থাৎ ভাৰতীয় ৰাজনীতি ষ্টাৰ্ট কৰিম। আজি আমি ইণ্ডিয়ান পলিটিৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে পঢ়িম, অৰ্থাৎ যিটো আমাৰ ঐতিহাসিক পটভূমি তাৰ বিষয়ে পঢ়িম। ভাৰতীয় সংবিধানখন সৃষ্টি হোৱাৰ আগতে, অৰ্থাৎ ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষত শাসন কৰি আছিলে, সেই সময়ছোৱাত অৰ্থাৎ আমাৰ সংবিধানখন সৃষ্টি নোহোৱাৰ আগতে কেনেকৈনো আমাৰ ভাৰতত ব্ৰিটিছে আইন প্ৰণয়ন কৰি তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাটো চলাই আছিলে, অৰ্থাৎ যিবিলাক এডমিনিষ্ট্ৰেটিভ কাম কাজ আছিলে সেইবিলাকনো কেনেকৈ তেওঁলোকে কৰি গৈছিলে, বা তাতনো কি কি খুঁটনাটি আছিলে, বা সেই যিবিলাক তেওঁলোকে আইন প্ৰণয়ন কৰিছিলে সেই আইনবিলাকতনো কেনেকুৱা ধৰণৰ প্ৰভিজনছ আছিলে, সেইসমূহে আমি মেইনলি হিষ্টৰিকেল বেকগ্ৰাউণ্ডত পঢ়িম। হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো আমি টোটেল 3টা চেপ্টাৰত শেষ কৰিম। আজি আমি চেপ্টাৰ 1 পঢ়িম। এই চেপ্টাৰ 1ত আমি কেইখনমান মেজৰ এক্ট আছে, যি এক্টসমূহ এক্সাম পাৰ্চপেক্টিভৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। সেই এক্টসমূহৰ আমি মেইন প্ৰভিজনছবিলাক পঢ়িম। তোমালোকে যেতিয়া SSC প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিবা তেতিয়া চাবা গোটেইবিলাক কুৱেশ্যন মই ইয়াত যিবিলাক ইম্পৰ্টেণ্ট প্ৰভিজনছ দিছোঁ এই এক্টবিলাকৰ, সেইবিলাকৰ পৰাই কিন্তু তোমালোকৰ ছল্ভ হৈ যাব। চ' আজি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' হিষ্টৰিকেল বেকগ্ৰাউণ্ড বুলি ক'লে মই ক'লোৱেই প্ৰথমতে যে আমাৰ ভাৰতীয় সংবিধানখন যেতিয়া সৃষ্টি হোৱা নাছিলে তাৰ আগৰ সময়ছোৱাৰ বিষয়ে আমি ইয়াত পঢ়িম, ঠিক আছে। তো আৰু তোমালোকে জানা যে ভাৰতীয় সংবিধান আমাৰতো কেতিয়াও এদিনতে সৃষ্টি হোৱা নাছিলে। ইয়াৰ কাৰণে তোমালোকৰ 2 বছৰ 11 মাহ 18 দিন লাগিছিলে, ঠিক আছে। 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিলে। গতিকে আমিও ইণ্ডিয়ান পলিটি পঢ়োঁতে এদিনতো তোমালোকক শেষ কৰিব নোৱাৰোঁ নিশ্চয়। চ' আমি ইয়াক চেপ্টাৰ ৱাইজত আৰু কিছুমান টপিক ৱাইজত, যেনেকৈ আজি আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড 1ৰ মানে যিটো আমি চেপ্টাৰ 1 ষ্টাৰ্ট কৰিছোঁ, চ' এনেকৈ আমি পঢ়ি আমাৰ ইণ্ডিয়ান পলিটি শেষ কৰিম, ঠিক আছে। চ' এতিয়া আমি মেইন ক্লাছটোলৈ আগবাঢ়িছোঁ। আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো তোমালোকৰ 2টা ভাগত পঢ়িম, মানে যেতিয়া যিকেইখন আমি মেইন এক্টৰ বিষয়ে পঢ়িম। মই ইয়াক তোমালোকক প্ৰথমতেই থাম্বনেইলত দেখালোঁ যে 4খন এক্ট আছিলে। সেই এক্টবিলাক পঢ়োঁতে আমি টোটেল 2টা টাইপত ভাগ কৰি ল'ম। প্ৰথম সময়ছোৱা তোমালোকৰ যিটো কোম্পেনী ৰুল আছিলে, আৰু ছেকেণ্ড যিটো ক্ৰাউন ৰুল আছিলে 1858ৰ পৰা 1947লৈকে। এই সময়ছোৱাক ক্ৰাউন ৰুল বা যেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টে আমাৰ ইণ্ডিয়াত ডিৰেক্ট ৰুল কৰি আছিলে। চ' এনেকৈ আমি 2টা ভাগত ভাগ কৰি ল'ম। এতিয়া তোমালোকে বুজি পোৱা নাই চাগে কোম্পেনী ৰুল বুলি ক'লে কোনটো আৰু ক্ৰাউন ৰুল বুলি ক'লে কোনটো। যেতিয়া তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তেতিয়া তোমালোকৰ চব ক্লিয়াৰ হৈ যাব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে চাই গৈ থাকিবা। চ' প্ৰথমতে আমি এনেই চাই লওঁ যে কোম্পেনীৰ শাসন বুলি ক'লে কোনচোৱা সময়ছোৱাক বুজোঁ আমি ইণ্ডিয়ান পলিটিৰ পাৰ্চপেক্টিভৰ ফালৰ পৰা, আৰু ক্ৰাউন ৰুল বুলি ক'লে আমি কোনচোৱা সময়ক বুজোঁ। চ' এই টাইমলাইনটো তোমালোকৰ 1773 পৰা 1858লৈকে এই সময়ছোৱাক কোম্পেনীৰ শাসন বুলি কোৱা হয়, কাৰণ তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে আমাক ইণ্ডিয়াত ৰুল কৰি আছিলে। আৰু তাৰপিছত চিপাহী বিদ্ৰোহৰ পিছতে এখন আইন আহিছিলে, আমি পিছত পাম বাৰু ইয়াত, 1858 চনৰ ভাৰত চৰকাৰ আইন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। চ' সেই 1858ৰ পৰা 1947 সেই সময়ছোৱালৈকে কিন্তু ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বা ব্ৰিটিছ গভৰ্ণমেণ্টে যি লণ্ডনত আছিলে, চ' সেই ব্ৰিটিছ পাৰ্লিয়ামেণ্টে আমাৰ ইণ্ডিয়াত ডিৰেক্ট ৰুল কৰি আছিলে। তেতিয়া ইংলেণ্ডৰ ৰাণী আছিলে, সেইকাৰণে দ্য ক্ৰাউন ৰুল বুলি কোৱা হয় এই সময়ছোৱাক, ঠিক আছে। এই 1857 চনৰ বিদ্ৰোহৰ পিছতে 1858 চনৰ পৰা ক্ৰাউন ৰুল আৰম্ভ হৈছিলে। আৰু এই 1858 চনৰ যিটো চিপাহী বিদ্ৰোহ, যিটো চিপাহী মিউটিনি বুলি কোৱা হয়, চ' তাক কি বুলি কোৱা হয়, স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলিও কোৱা হয়। এইটো এটা ইম্পৰ্টেণ্ট হৈ গৈছে যায়। তোমালোকে যিসকলে ইণ্ডিয়ান পলিটি আগতে পঢ়িছা এইটো পইণ্ট পাইছা নিশ্চয়, ঠিক আছে। চ' এতিয়া আমি কোম্পেনীৰ শাসনৰ সময়ছোৱাত যিসমূহ আইন আছিলে, আজি সেই আইনসমূহৰ বিষয়ে আমি ইয়াত ভিডিঅ'টোত পঢ়িম, ঠিক আছে। ইয়াত তোমালোকে এখন ৱাৰ্ড চাব পাৰা, বেটেল অফ বাক্সাৰৰ বিষয়ে দিয়া আছে। এই বেটেল অফ বাক্সাৰখন ইম্পৰ্টেণ্ট হৈ গুচি যায়, কাৰণ এই আইনখনৰ বাবেই ব্ৰিটিছে প্ৰথমতে ভাৰতত তেওঁলোকৰ এখন আইন ভাৰতত ৰূপায়ণ কৰাটো মানে প্ৰয়োজন বোধ কৰে তেওঁলোকে। গতিকে এই ৱাৰখনৰ বিষয়ে কিনো হয় আমি চাই লোৱাটো প্ৰয়োজনীয় হ'ব, তেতিয়াহে তোমালোকৰ ক্ৰনলজিটো মিলাই পিনি পঢ়িব পাৰিবা, আৰু তোমালোকৰ এই যিবিলাক এক্ট আছে এক্টৰ প্ৰভিজনবোৰ মনত ৰখাত সুবিধা হ'ব। চ' বেটেল অফ বাক্সাৰ হৈছিলে তোমালোকৰ ইণ্ডিয়াৰ আমাৰ 3জন ৰজা আছিলে, তেওঁলোকে এলায়েন্স ফৰ্ম কৰি লৈছিলে। এই ৰজাকেইজন চাব পাৰা, নৱাব অফ বেংগল, নৱাব অফ আৱধ আৰু মোগল এম্পায়াৰ শ্বাহ আলম ছেকেণ্ড। এই ৰজাকেইজনৰ নাম চাই ল'বা, মীৰ কাছিম, শ্বাহ উদ্দৌলা আৰু শ্বাহ আলম ছেকেণ্ড। আৰু ব্ৰিটিছৰ চাইডে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত যুদ্ধ হৈছিলে, তেওঁলোকৰ যিখন বেটেল অফ বাক্সাৰ আছিলে 1764ত। চ' তাক কোনে লিড কৰিছিলে, মেজৰ হেক্টৰ মুনৰো, বা ক'ৰবাত তোমালোকে মেজৰ মুনৰো বুলিও পাব পাৰা। এই বেটেল অফ বাক্সাৰনো কিয় হৈছিলে? বেটেল অফ বাক্সাৰৰ আগতে বংগৰ যিজন নৱাব আছিলে তেওঁ আছিলে মীৰ কাছিম। সেই মীৰ কাছিমে দেখিলে যে যেতিয়া মীৰ কাছিম ৰজা হৈছিলে, ব্ৰিটিছে বংগত নিজৰ বেপাৰ বাণিজ্য চলাই আছিলে, আৰু যিবিলাক টেক্স কালেকশ্যন আছিলে, বংগৰ টেক্স কালেকশ্যন কিন্তু ব্ৰিটিছে কৰি আছিলে। সেইখিনি জানিব হ'লে তোমালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব লাগিব। মই এতিয়া ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে বৰ বিশেষকৈ নাযাওঁ, যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট কৰিম তেতিয়া তোমালোকে পলিটিৰ এই আৰম্ভণিখিনি যদি মিলাই লোৱা,
তোমালোকৰ পঢ়িবলৈ একদম ইজি হৈ গুচি যাব। এতিয়া তোমালোকে মেইনলি এই ৱাৰখনৰ বিষয়ে চাই থোৱা, কাৰণ এই ৱাৰখনৰ লগত মানে তোমালোকে জানিলেহে ভালদৰে লিংক কৰিব পাৰিবা যে কেলেনো ব্ৰিটিছে ভাৰতত আইন প্ৰণয়ন কৰিবলগীয়া হ'ল। ঠিক আছে। চ' বেটেল অফ বাক্সাৰ আগতে ৰজা আছিলে মীৰ কাছিম। চ' মীৰ কাছিম থাকোঁতে ব্ৰিটিছে বংগত টেক্স কালেকশ্যন কৰিছিলে। টেক্স কালেকশ্যন ইমানেই বেছি হৈছিলে যে এই মীৰ কাছিমে টেক্স দিব নোৱাৰা হৈ গৈছিলে, আৰু যি বংগৰ সাধাৰণ যিসকল ব্যৱসায় আছিলে তেওঁলোকেও ব্যৱসায় কৰিব নোৱাৰা পৰিস্থিতি হৈ গৈছিলে। ব্ৰিটিছে ইমানেই টেক্স লৈছিলে। চ' তাৰ কাৰণেই মানে তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ এই তিনিজন ৰজাই এলায়েন্স ফৰ্ম কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে, আৰু এই যুদ্ধখনকে বাক্সাৰ যুদ্ধ বুলি কোৱা হয়। বাক্সাৰ যুদ্ধৰ পিছত এখন সন্ধি হৈছিলে 1765, এটা ট্ৰিটি হৈছিলে যাক কোৱা হয় ট্ৰিটি অফ এলাহাবাদ। মনত ৰাখিবা, এখন খুব ইম্পৰ্টেণ্ট এক্ট হয়। ট্ৰিটি অফ এলাহাবাদ হৈছিলে 1765। এলাহাবাদ ক'ত আছে? বৰ্তমান ইউপিত আছে। ঠিক আছে। চ' এই ট্ৰিটি অফ এলাহাবাদৰ মতেই ইয়াৰ অনুসৰিয়ে মানে যিখন ট্ৰিটি হৈছিলে সন্ধিখনৰ চৰ্ত অনুসৰিয়ে বংগ, বিহাৰ আৰু উৰিষ্যা তাৰ যিটো দিৱানী অধিকাৰ, মানে যিটো ৰাজসংগ্ৰহৰ অধিকাৰ, সেয়া কমপ্লিটলি ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে। ঠিক আছে। ব্ৰিটিছে ইয়াৰ পৰা সম্পূৰ্ণৰূপে টেক্স কালেকশ্যন কৰিব পাৰিছিলে, আৰু এই অধিকাৰটো কোনে ফাৰমান অনুযায়ী দিছিলে? মোগল সম্ৰাট শ্বাহ আলম দ্বিতীয়ই, কাৰণ তেওঁ নমিনেল ৰজা হৈ আছিলে মোগল এম্পায়াৰ। চ' বিহাৰ, উৰিষ্যা আৰু বংগ ইয়াৰ দিৱানী অধিকাৰ ব্ৰিটিছে লাভ কৰি গ'ল। তাৰপিছতে ব্ৰিটিছ অফিচিয়েল যিবিলাক কোম্পেনীৰ মানে অফিচিয়েলছ আছিলে তেওঁলোক লাহে লাহে 1765 পিছত এই সন্ধিৰ পিছত লাহে লাহে তেওঁলোক গৈ মানে তেওঁলোকৰ সম্পত্তি পূৰা অবাধ পৰিমাণে বৃদ্ধি পাব ধৰিলে। তেওঁলোকৰ যিটো নিজৰ দৰমহা আছিলে তাতকৈ তেওঁলোকৰ ইনকাম বহুত বেছি হ'বলৈ ধৰিলে। তেওঁলোকে প্ৰাইভেটলি ইয়াত ট্ৰেড কৰিব ধৰিলে। কোম্পেনীটোৰ ট্ৰেড কৰাৰ লগতে তেওঁলোকে নিজেও এক্সট্ৰা ইয়াত বিজনেছ কৰিবলৈ ধৰিলে। চ' এই কথা লাহে লাহে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে গম পালে যে কেনেকৈ এওঁলোকৰ সম্পত্তি ইমান বহুত বেছি বাঢ়ি গৈছে। এনেকৈতো বাঢ়ি গ'লে নহ'ব, তেওঁলোকৰ চেলাৰী যিটো হয় তাতকৈ তেওঁলোকৰ প্ৰপাৰ্টি বহুত বেছি বাঢ়ি গুচি গৈছে। চ' সেইকাৰণে এই কোম্পেনীটোক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন বোধ কৰিলে তেওঁলোকে। ইয়াৰ আগলৈকে কিন্তু কোম্পেনীটোৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিলে। চ' সেই কোম্পানীটোক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে প্ৰথমখন আইন ভাৰতত ইমপ্লিমেণ্ট কৰিলে। মই যিকেইখন আইন তোমালোকক ভিডিঅ'টোৰ থাম্বনেইলত দেখাছিলোঁ, চ' সেই আইনকেইখনৰ প্ৰথম আৰম্ভণি কিন্তু 1765 পিছৰ পৰাই তাৰ প্ৰয়োজনবোধটো আৰম্ভ হৈছিলে। সেই আইনখন কি হয়? 1773 ৰেগুলেটিং এক্ট। এতিয়া গম পালা বেটেল অফ বাক্সাৰটো কিয় ইম্পৰ্টেণ্ট হয়? কাৰণ তাৰ পৰাই তেওঁলোকে টেক্স কালেকশ্যনৰ গোটেই মানে তেওঁলোকৰ অধিকাৰটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাইছিলে, আৰু তাৰ পিছৰে পৰা তেওঁলোকৰ সম্পত্তি যিবিলাক কোম্পানীৰ অফিচাৰ্ছ আছিলে তেওঁলোকৰ সম্পত্তি একদম পূৰা বাঢ়ি গৈছিলে। চ' সেইকাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে এখন এক্ট আনিলে যাক কোৱা হয় 1773 চনৰ ৰেগুলেটিং আইন বা নিয়ন্ত্ৰণ আইন বুলি ইয়াক কোৱা হয়। এই আইনখনৰ এতিয়া আমি ইম্পৰ্টেণ্ট প্ৰভিজনছবিলাক চাই লওঁ। ঠিক আছে। ইয়াৰ প্ৰথম প্ৰভিজনছটোৱে আছিলে যে বংগৰ যিজন গভৰ্ণৰ আছিলে, যিজন গভৰ্ণৰ অফ বেংগল আছিলে, ইয়াৰ আগতে বংগত গভৰ্ণৰ আছিলে, সেই প্ৰথম বংগৰ যিজন গভৰ্ণৰ তেওঁৰ কোন আছিলে? ৰবাৰ্ট ক্লাইভ আছিলে। সেই যিটো গভৰ্ণৰ অফ বেংগল যোনটো পষ্ট আছিলে তাক গভৰ্ণৰ জেনেৰেল অফ বেংগললৈ কনভাৰ্ট কৰা হৈছিলে। এইটো এটা আইনখনৰ প্ৰভিজনছ, আৰু লাহে লাহে চেণ্ট্ৰেলাইজ কৰিবৰ কাৰণে তেওঁলোকে এই পষ্টটো চেঞ্জ কৰি ল'লে, এটা গভৰ্ণৰ জেনেৰেল অফ বেংগল পষ্ট বনাই ল'লে। আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? ৱাৰেন হেষ্টিংছ। মনত ৰাখিবা, খুবেই ইম্পৰ্টেণ্ট হয় এইটো এক্সামৰ কাৰণে। আছাম গভৰ্ণমেণ্টৰ এক্সামতো এনেকুৱা কুৱেশ্যন ডিৰেক্ট দি দিয়ে। তাৰ নেক্সট প্ৰভিজনটো যদি তোমালোকে চোৱা, এষ্টাব্লিছমেণ্ট অফ সুপ্ৰিম কোৰ্ট এট কলকাতা ইন 1774। 1774 কলকাতাত এখন উচ্চতম ন্যায়ালয় স্থাপনৰ কাৰণে এই আইনখনে এইটো নিৰ্দেশনা দিয়ে, আৰু এই আইনখন স্থাপন হয়ও। এই আইনখনত আচলতে তোমালোকৰ এজন চিফ জাষ্টিছ থাকে আৰু তিনিজন তেওঁৰ লগত জাজ থাকে। 3 জাজেছ থাকে, লগতে এজন চিফ জাষ্টিছ থাকে। আৰু প্ৰথম চিফ জাষ্টিছ তোমালোকে মনত ৰাখি ল'ব পাৰা, এক্সামত এতিয়ালৈকে অহা দেখা নাই, তেওঁ আছিলে এলিজা ইম্ফে। এলিজা ইম্ফে আছিলে, স্পেলিংটো মিষ্টেক হ'ব পাৰে, কিন্তু এলিজা ইম্ফে আছিলে তেওঁ ফাৰ্ষ্ট চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট এট কলকাতা। সুপ্ৰিম কোৰ্টত যোনখন কলকাতা এষ্টাব্লিছ কৰিছিলে ব্ৰিটিছে, আৰু এইখন ভাৰতৰ প্ৰথম মডাৰ্ণ জুডিচিয়াৰী হয়। মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া আমি আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটোৰ বিষয়ে আহিলোঁ, যাৰ কাৰণে ৰেগুলেটিং এক্টখন অনা হৈছিলে। এইটো হ'ল ক্ৰিয়েশ্যন অফ কোৰ্ট অফ ডিৰেক্টৰ, সঞ্চালকৰ আদালত পদৰ সৃষ্টি। এটা কোৰ্ট অফ ডিৰেক্টৰ নামৰ নতুনকৈ ব্ৰিটিছে পষ্ট ক্ৰিয়েট কৰিছিলে। এই পষ্টটো ক্ৰিয়েট কৰিবলৈ
প্ৰয়োজন কি কাৰণে হৈছিলে কাৰণ ব্ৰিটিছৰ যিবিলাক ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক অথৰিটি আছিলে তেওঁলোক কাৰাপ্ট হৈ গুচি গৈছিলে গতিকে তেওঁলোকৰ যিবিলাক কমাৰ্চিয়েল এক্টিভিটিছ আছিলে সেইবিলাকক ৰেগুলেট কৰাৰ প্ৰয়োজন হৈছিলে চ' তাৰ কাৰণে এই কোৰ্ট অফ ডিৰেক্টৰ পষ্টটো সৃষ্টি কৰা হ'ল ঠিক আছে এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় আৰু নেক্সট প্ৰভিজনকেইটা যদি আমি চাওঁ বৰ বিশেষ প্ৰভিজনছ নাই দুটাই আছে চ' এইটো কি হ'ল যিটো এক্সিকিউটিভ কাউন্সিল অফ 4 মেম্বাৰ্ছ যিজন গভৰ্ণৰ জেনেৰেল হৈ গুচি গ'ল আগতে গভৰ্ণৰ থকা পষ্টটো চ' তেওঁক সহায়টো কৰিব লাগিব কাৰণ গভৰ্ণৰ জেনেৰেল পিছত যদি আমি পইণ্টটো চাওঁ চাবা কেন্দ্ৰীয় প্ৰশাসনৰ দিশত প্ৰথম পদক্ষেপ তেতিয়া কিন্তু তোমালোকে এইটো পইণ্ট বুজি যাবা কেলৈ এই 4জন মেম্বাৰৰ এক্সিকিউটিভ কাউন্সিলটো গভৰ্ণৰ জেনেৰেলক দৰকাৰ হ'ল ঠিক আছে এইটো বুজি পালা তেওঁক 4জনীয়া পৰিষদৰ দ্বাৰা এটা সহায় কৰিবৰ কাৰণে এটা এক্সিকিউটিভ কাউন্সিল সৃষ্টি কৰা হ'ল এতিয়া যদি এই পইণ্টটো চোৱা যে কেন্দ্ৰীয় প্ৰশাসনৰ দিশত এইটো প্ৰথম পদক্ষেপ আছিলে কিয়নো বেংগল বম্বে আৰু মাদ্ৰাছ তিনিটা প্ৰভিন্স আছিলে বাকী বেংগলৰ বাদ দি তোমালোকৰ বম্বে এণ্ড মাদ্ৰাছ এই দুটা প্ৰভিন্সক গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ ছাবঅৰ্ডিনেট কৰা হৈছিলে মানে তেওঁলোকক গভৰ্ণৰ জেনেৰেল যিজন বংগৰ গভৰ্ণৰ জেনেৰেল আছিলে তেওঁলোকৰ অধীনলৈ আনিছিলে সেইকাৰণে ইয়াক কোৱা হয় এইটো ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন মানে চেণ্ট্ৰেলাইজেশ্যন মানে কি যেতিয়া তোমালোকৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰবিলাক কেৱল এটা পষ্টৰ আণ্ডাৰত বা এটা ইনষ্টিটিউশ্যনৰ আণ্ডাৰত আনে তাকেই কেন্দ্ৰীয়কৰণ বুলি কোৱা হয় বা কেন্দ্ৰীয় প্ৰশাসন বুলি কোৱা হয় যদি এডমিনিষ্ট্ৰেটিভ ফাংচনৰ ক্ষেত্ৰত হয় চ' এইটো প্ৰশ্ন কিন্তু তোমালোকৰ SSCত আহি গৈছে যে তলৰ কোনখন আইন কেন্দ্ৰীয়কৰণৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লৈছিলে বা কোনখন আইন আছিলে চ' এইটো সোধে কিন্তু মনত ৰাখিবা ইয়াৰ পিছত আমি মানে ফাইনেল ষ্টেপ অফ চেণ্ট্ৰেলাইজেশ্যন সেই এক্টখনৰ বিষয়ে পঢ়িমগৈ গতিকে ফাৰ্ষ্ট ষ্টেপ বুলি কেলৈ কোৱা হয় কাৰণ এইখন ব্ৰিটিছে ভাৰতত ইমপ্লিমেণ্ট কৰা প্ৰথম এক্ট আছিলে ঠিক আছে তোমালোকে পইণ্টবোৰ বুজি পাইছা আৰু এই 4জন মেম্বাৰৰ যিটো এক্সিকিউটিভ কাউন্সিল বনোৱা হ'ল এইকাৰণে বনোৱা হ'ল কাৰণ গভৰ্ণৰ জেনেৰেল কৰি দিয়া হ'ল ঠিক আছে পষ্টটো জেনেৰেলাইজ কৰি দিয়া হ'ল মানে এওঁলোককো ছাবঅৰ্ডিনেট কৰি দিয়া হ'ল গতিকে তেওঁলোকৰ কাম বাঢ়িব চ' এক্সিকিউটিভ কাউন্সিল এটা বনাই দিয়া হ'ল ঠিক আছে এতিয়া আমি নেক্সট এক্টখনৰ বিষয়ে আগবাঢ়োঁ এমেণ্ডিং এক্ট অফ 1781ৰ সংশোধন আইন এই আইনখনক নিষ্পত্তি আইন বুলিও কোৱা হয় এতিয়া এই আইনখনক নিষ্পত্তি আইন বুলি কেলৈ কোৱা হয় সেয়া তোমালোকে পিছৰ প্ৰভিজনটো পঢ়িলে গম পাবা পিছৰ প্ৰভিজনটো চোৱা গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ কাৰ্যবাহী পৰিষদৰ সদস্যসকলক তেওঁলোকৰ চৰকাৰী কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত বিষয়ত কলিকতাৰ উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ পৰা ৰেহাই দিয়া হৈছিলে চোৱা যিটো গভৰ্ণৰ জেনেৰেল পষ্ট ক্ৰিয়েট হৈছিলে লগতে তেওঁক সহায় কৰিবৰ কাৰণে 4জন মেম্বাৰৰ এটা এক্সিকিউটিভ কাউন্সিল গঠন কৰি দিয়া হৈছিলে চ' প্ৰথমতে যিখন 1774ত যিখন কলকাতাত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে সেই কলকাতাৰ সুপ্ৰিম কোৰ্টখনে কিন্তু গভৰ্ণৰ জেনেৰেলৰ কামৰ ওপৰত প্ৰশ্ন কৰিব পাৰিছিলে কিবা যদি তেওঁ আইনৰ বিপক্ষে গৈ যদি কাম কৰে বা কিবা যদি তেওঁ অন্যায় কৰে বা তেওঁৰ ন্যায়টো যদি ন্যায়সংগত নহয় বা যুক্তিসংগত নহয় তেতিয়া সেই সুপ্ৰিম কোৰ্টখনে তেওঁক প্ৰশ্ন কৰিব পাৰিছিলে এতিয়া এই পিছত যিখন সংশোধনী আইন অনা হ'ল 1781ৰ এই আইনখন আচলতে 1773 যোনখন এক্ট আছিলে সেই এক্টখনৰ সংশোধনী আইন এই এতিয়া যিখন সংশোধন আনিলে এই আইনখনে যিজন গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ যিটো এক্সিকিউটিভ মেম্বাৰ আছিলে তেওঁলোকক মানে এই আইনখনৰ কাৰ্যক্ষমতাৰ বা অধিকাৰ ক্ষেত্ৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিলে অৰ্থাৎ তেওঁলোকৰ ওপৰত কোনো কেছ মামলা কৰিব নোৱাৰিছিলে বা তেওঁলোকক কোনো ধৰণৰ কুৱেশ্যনছ কৰিব নোৱাৰিছিলে এই সুপ্ৰিম কোৰ্টখনে গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ এক্সিকিউটিভ কাউন্সিলখনক চোৱা ব্ৰিটিছ কেনেকুৱা মেণ্টেলিটি বা তেওঁলোকৰ মানে কেনেকুৱা এটা ষ্ট্ৰেটেজি তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে চোৱা তেওঁলোকে যিজন তেওঁলোকৰ মেইন হেড আছিলে গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ সহায় কৰা মেম্বাৰসকলকে তেওঁলোকৰ ন্যায় ক্ষেত্ৰৰ পৰা তেওঁলোকক ৰেহাই দি দিছিলে ঠিক আছে এতিয়া আমি নেক্সট এক্টখনলৈ আহিছোঁ চ' নেক্সট এক্টখন হৈছে তোমালোকৰ পিটছ ইণ্ডিয়া এক্ট 1784 এইখনো ইম্পৰ্টেণ্ট হয় গোটেইকেইখন এক্টেই ইম্পৰ্টেণ্ট ইয়াৰ প্ৰভিজন আটাইবোৰৰ পৰা এবাৰ নহ'লেও এবাৰ তোমালোকে SSC এক্সামৰ তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ তোমালোকে পাবাই তোমালোকে ইয়াৰ টপিকটো মাৰি যদি তোমালোকে টেক্সট বুক বুলি গুগলত যদি চাৰ্চ কৰি দিয়া তেন্তে তোমালোকে চাবা সেইটো SSCৰ কোনটো এক্সামত কোন বছৰত আহিছে গোটেইখিনি তোমালোকে পাই যাবা এতিয়া চোৱা প্ৰথম প্ৰভিজনটো কি দিছে ক্ৰিয়েশ্যন অফ বৰ্ড অফ কণ্ট্ৰল আগতে চোৱা কোৰ্ট অফ ডিৰেক্টৰ 1773 তোমালোকৰ কোৰ্ট অফ ডিৰেক্টৰ পোষ্ট আছিলে
আৰু এতিয়া বৰ্ড অফ কণ্ট্ৰল। এই বৰ্ড অফ কণ্ট্ৰলটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ আছিলে, মানে এয়া ব্ৰিটেইনত সৃষ্টি কৰা হৈছিলে। আগৰ যিটো কোৰ্ট অফ ডিৰেক্টৰ আছিলে, তেওঁলোকে যিবিলাক কমাৰ্চিয়েল এক্টিভিটিছ আছিলে, ঠিক আছে, যিবিলাক কমাৰ্চিয়েল এক্টিভিটিছ বা যিবিলাক বেপাৰ বাণিজ্যৰ লগত ৰিলেটেড থকা টপিক আছিলে, সেইবোৰৰ ওপৰত চকু ৰাখিছিলে এই কোৰ্ট অফ ডিৰেক্টৰে। এতিয়া ৰাজনৈতিক বিষয়ৰ বাবে নিয়ন্ত্ৰণ বৰ্ড বা বৰ্ড অফ কণ্ট্ৰল সৃষ্টি কৰিছিলে। সেয়েহে এই আইনখনে এটা হাফ লোভ ছিষ্টেম বা নিয়ন্ত্ৰণৰ দ্বৈত প্ৰণালী বা ডুৱেল ছিষ্টেম অফ কণ্ট্ৰল, গভৰ্ণমেণ্ট নহয় কিন্তু ডুৱেল ছিষ্টেম অফ কণ্ট্ৰল মানে ই এষ্টাব্লিছ কৰিছিলে। এটা চোৱা বৰ্ড অফ কণ্ট্ৰল আৰু আনটো কোৰ্ট অফ ডিৰেক্টৰ। বৰ্ড অফ কণ্ট্ৰলে তোমালোকৰ ৰাজনৈতিক বিষয়ৰ ওপৰত তেওঁলোকে দৃষ্টি ৰাখিব, আৰু সেইটো ব্ৰিটিছ চৰকাৰে সৃষ্টি কৰা ব্ৰিটেইনত, আৰু যিটো কোৰ্ট অফ ডিৰেক্টৰ আছিলে সেইটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইয়াতে আমাৰ ভাৰততে, সেইটো যদিও ব্ৰিটিছ পাৰ্লিয়ামেণ্টে সৃষ্টি কৰিছিলে, সেই পদবীৰ যোনজন বিষয়া আছিলে তেওঁ ভাৰততে আছিলে। যিবিলাক কমাৰ্চিয়েল এক্টিভিটিছ সেইবিলাকৰ ওপৰত তেওঁ নিয়ন্ত্ৰণ কৰিছিলে। ঠিক আছে, চ' ইষ্ট ইণ্ডিয়া এক্টক মানে এটা এটা হাফ লোভ ছিষ্টেম বা এইটো ডুৱেল ছিষ্টেম অফ কণ্ট্ৰল এই বুলিও কোৱা হয় এই আইনখনক। ঠিক আছে, তাৰপিছত এই আইনখনে প্ৰথমবাৰৰ বাবে ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিবিলাক অঞ্চল দখল কৰি আছিলে তাক ব্ৰিটিছ অধ্যুষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়। এইটো প্ৰশ্ন SSCত আহি গৈছে। যিবিলাক ভাৰতত কোম্পানী টেৰিটৰী আছিলে সেইবিলাকক ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া বুলি কোৱা হৈছিলে প্ৰথমবাৰৰ বাবে। ঠিক আছে, তেতিয়া আমি নেক্সট আইনখনলৈ আহিছোঁ। চ' নেক্সট যিখন এক্ট আছে সেইখন হৈছে চাৰ্টাৰ এক্ট। চ' ভাৰতত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, চ' 4খন চাৰ্টাৰ এক্ট আছিলে। ঠিক আছে, 1793ত। তাৰপিছত তোমালোকৰ ইয়াৰ যদি তোমালোকে আৰু এটা 20 বছৰ যোগ কৰি দিয়া তেন্তে পাবা 1813, তাৰপিছত তোমালোকে পাবা 1833, তাৰপিছত তোমালোকে পাবা 1853। টোটেল তোমালোকে 4খন চাৰ্টাৰ এক্ট পাবা। ঠিক আছে, চ' আমি ইয়াত কি কি প্ৰভিজনছ আছে সেইকেইটা চাওঁ। প্ৰথমতে চোৱা, চেলাৰিজ অফ বৰ্ড অফ কণ্ট্ৰল টু বি পেইড বাই দ্য কোম্পানী, বা ইয়াত তোমালোকে ইণ্ডিয়ান ৰেভিনিউ বুলিও ক'ব পাৰা। চ' খুব ইম্পৰ্টেণ্ট হয়, যিটো ইয়াৰ আগৰ যিখন এক্ট আছিলে 1781ৰ, যিখনক আমি ইয়াৰ আগৰ 1781 নহয়, তোমালোকৰ যিখন 1784ৰ যিটো পিটছ ইণ্ডিয়া এক্ট আছিলে, সেই পিটছ ইণ্ডিয়া এক্টখনৰ দ্বাৰা যিটো বৰ্ড অফ কণ্ট্ৰলৰ পষ্ট ক্ৰিয়েট কৰা হৈছিলে তাৰ যিটো চেলাৰী আছিলে সেই চেলাৰীটো এইবাৰ ইণ্ডিয়ান ৰেভিনিউ, অৰ্থাৎ যিটো কোম্পানীৰ যিটো ৰেভিনিউ আছিলে সেই কোম্পানীয়ে যিটো উপাৰ্জন কৰিছিলে ভাৰতত তাৰ পৰা দৰমহাটো দিয়া হ'ব। পষ্টটো চোৱা, মানুহজন আছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ মানুহ তেওঁ, আৰু তেওঁ ব্ৰিটেইনত আছিলে, কিন্তু দৰমহা তেওঁক আমাৰ ইণ্ডিয়ান ৰেভিনিউৰ পৰা দিব। কোম্পানীয়ে যিবিলাক আমাৰ ইণ্ডিয়াৰ পৰা যিবিলাক ৰেভিনিউ জেনেৰেট কৰিছিলে তাৰ পৰা তেওঁক চেলাৰী দিয়া হ'ব। চ' ব্ৰিটিছে মানে এক প্ৰকাৰে আমাৰ ভাৰতৰ পৰা পুৰা মানে ৰিচোৰ্চবিলাক তেওঁলোকে ইউজ কৰি ভাৰতক লাহে লাহে আৰু দুখীয়া কৰি গৈ আছিলে মানে। চ' তেওঁলোকে মানে একদম ৰিয়েল তেওঁলোকে মানে, আৰু তেওঁলোকৰ যিটো শাসন প্ৰণালী মানে সেইটো তোমালোকে এই আইনকেইখনৰ পৰাই তোমালোকে লক্ষ্য কৰিব পাৰা। ঠিক আছে, আৰু নেক্সট প্ৰভিজনটো চোৱা, ভাৰতত কোম্পানীৰ বাণিজ্যিক একচেটিয়া অধিকাৰ আৰু 20 বছৰৰ বাবে বৃদ্ধি কৰিছিলে। আৰু 20 বছৰ মানে আগতে তোমালোকক মই এটা প্ৰভিজন নিলিখিলোঁ চাগে, যিটো 1773 ৰেগুলেটিং এক্ট আছিলে তাতো 20 বছৰৰ কাৰণে দিছিলে। মানে তেওঁলোকৰ একচেটিয়া অধিকাৰ মানে মনোপলি অফ কোম্পানী, মানে ট্ৰেডৰ ক্ষেত্ৰত ব্ৰিটিছৰ ক্ষেত্ৰত মানে কেৱল সেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আহিব পাৰে, বেলেগ লণ্ডনৰ পৰা কোম্পানী আহি ইণ্ডিয়াত ট্ৰেড কৰিব নোৱাৰিব। সেইকাৰণে ইয়াক ট্ৰেড মনোপলি অফ কোম্পানী মানে ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকৰ কথা কৈছে। বাণিজ্যিক একচেটিয়া অধিকাৰ আৰু 20 বছৰৰ বাবে বৃদ্ধি কৰি দিছিলে এই আইনখনে 1793। ঠিক আছে, চ' এতিয়া আমি নেক্সট এক্টখনলৈ আহিছোঁ। চ' নেক্সট তোমালোকৰ এক্টখন হ'ল চাৰ্টাৰ আইন 1813 বা চাৰ্টাৰ এক্ট 1813। এতিয়া চোৱা, প্ৰথম প্ৰভিজনটো, ইট এণ্ডেড কোম্পানীজ ট্ৰেড মনোপলি ইন ইণ্ডিয়া। এতিয়া আমি অলপ আগতে পালোঁ 1793 যিখন চাৰ্টাৰ এক্ট আছিলে, সি 20 বছৰৰ কাৰণে কোম্পানীৰ ট্ৰেড মনোপলিটো বজাই ৰাখিছিলে। মানে তেওঁলোকক সেইটো পাৰ্মিশ্যন দি দিছিলে যে তহঁতি ব্ৰিটেইনৰ ক্ষেত্ৰত ইষ্ট ইণ্ডিয়া কোম্পানীহে অকল ভাৰতত নেক্সট 20 বছৰৰ কাৰণে ট্ৰেড কৰিব। এতিয়া চোৱা, 1793 পৰা তোমালোকে যদি 20 বছৰ ইয়াত যোগ কৰি দিয়া তোমালোকে 1813 পাই যাবা। এই 1813ত মানে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি কৰিলে যে কোম্পানীৰ যিটো বাণিজ্যৰ একচেটিয়া আধিপত্য ভাৰতত সেয়া সমাপ্ত কৰি দিলে। অৰ্থাৎ এতিয়া ব্ৰিটেইনৰ পৰা অহা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰেও বেলেগ কোম্পানীও ভাৰতত তেওঁলোকে ব্যৱসায় কৰিব পাৰিব। কিন্তু ইয়াত চোৱা, এটা ইম্পৰ্টেণ্ট আছে যে চীন আৰু চাহৰ সৈতে বাণিজ্যৰ বাহিৰে যি কোম্পানীৰ সৈতে আছিলে, মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ষ্টিল নিজৰ যিটো ট্ৰেড মনোপলি আছিলে সেইটো চাহৰ ক্ষেত্ৰত আৰু চাইনাৰ ক্ষেত্ৰত সেয়া এতিয়াও বজাই ৰাখিব পাৰিব। অৰ্থাৎ চীনত
ব্ৰিটেইনৰ কেৱল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ট্ৰেড কৰিব পাৰিব আৰু চাইনাই হওক বা ইণ্ডিয়াত হওক যিটো চাহৰ ব্যৱসায় আছে সেয়াও ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিব পাৰিব। ঠিক আছে, তোমালোকে বুজি পাইছা চাগে, ইমানো কনফিউজিং নহয়। তোমালোকে যদি অলপমান কনফিউজ পাইছে তেন্তে ভিডিঅ'টো পজ কৰি আকৌ এবাৰ আগৰ পৰা চাই ল'বা। এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এছাৰ্চন ৰিজনিঙত। কিন্তু মানে যিহেতু আজিকালি তোমালোকে যদি APSCটো চোৱা তেনেকুৱা মানে তাত এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ দিয়া চান্সটো বেছি থাকে। মানে বাদ বুলি দিলৈ পিনে পিছৰটোকা দি দিব, কেতিয়াবা ভুলকৈও দি দিব পাৰে। চ' এইটো ইম্পৰ্টেণ্ট হৈ গুচি যায়। চ' এতিয়া নেক্সট প্ৰভিজনটো যদি চোৱা, এতিয়া চোৱা এই আইনখনে খ্ৰীষ্টান মিছনেৰীসকলক ভাৰতলৈ আহিবলৈ অনুমতি দিয়া হৈছিলে। চোৱা 1813 চনত তেতিয়া খ্ৰীষ্টান মিছনেৰীসকল ভাৰতলৈ আহিবলৈ অনুমতি দিয়া হৈছিলে। এতিয়া এই খ্ৰীষ্টান মিছনেৰীসকলে কিন্তু ভাৰতলৈ আহিছিলে আৰু লগতে তেওঁলোক অসমলৈ আহিছিলে। অসমৰ তোমালোকে এজন মানে এখন কিতাপৰ নাম তোমালোকে শুনিছা চাগে, ধৰ্মপুস্তক। তোমালোকে মনত টিক কৰিলে চাগে ধৰ্মপুস্তক কি আছিলে। অসমৰ মানে প্ৰথম এইখন অসমীয়া, ঠিক আছে, অসমীয়া ভাষাৰ প্ৰথম এখন অসমীয়া ছপাপুথি আছিলে ধৰ্মপুস্তক। আত্মৰাম শৰ্মাই এখন মানে অনুবাদ কৰি আনিছিলে। এইখন আচলতে বাইবেলৰ মানে অসমীয়া অনুবাদ বুলি ক'ব পাৰি। আত্মাৰাম, ঠিক আছে, আত্মাৰাম শৰ্মা, তেওঁ এই ধৰ্মপুস্তকখন অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু এইখন এই খ্ৰীষ্টান মিছনেৰীসকলে প্ৰিণ্ট কৰিছিলে। চ' সেইকাৰণে এখন মানে প্ৰথম অসমীয়া ছপাপুথি হৈ গ'ল মানে, ঠিক আছে। চ' এতিয়া নেক্সট তোমালোকে প্ৰভিজনটো যদি চোৱা, গভৰ্ণৰ জেনেৰেলৰ কাৰ্যবাহী পৰিষদত এজন আইন সদস্য নিযুক্ত কৰা হৈছিলে। কাৰ্যবাহী পৰিষদ মনত পৰিছে তোমালোকক, ইয়াৰ অলপ আগতে কৈ আহিলোঁ। যিটো প্ৰথমতে মানে তোমালোকৰ 1773 যেতিয়া 4জন মেম্বাৰ এক্সিকিউটিভ কাউন্সিল দিছিলে, যে তাত আৰু এজন আইন সদস্য নিযুক্ত কৰা হ'ল। অৰ্থাৎ বৰ্তমান সেই এক্সিকিউটিভ কাউন্সিলখনত 4+1 আৰু এজন মেম্বাৰ দিয়া হ'ল। প্ৰথম আইন সদস্য কোন আছিলে? লৰ্ড মেকলে। তেওঁ এই গভৰ্ণৰ জেনেৰেলৰ এক্সিকিউটিভ কাউন্সিলৰ কিন্তু প্ৰথমজন আইন সদস্য আছিলে। ঠিক আছে, এইটো মনত ৰাখিবা। চ' নেক্সট প্ৰভিজনটো চোৱা, 1 লাখ ৱাজ এলটেড টু বি স্পেণ্ট অন ইণ্ডিয়ান এডুকেশ্যন। ভাৰতীয় শিক্ষাৰ বাবে 1 লাখ টকা খৰচ কৰিবলৈ আবণ্টন কৰা হৈছিলে পোনপ্ৰথমবাৰৰ বাবে এই আইনখনৰ দ্বাৰাই। এইটো ইম্পৰ্টেণ্ট হৈ যায়। চ' এতিয়া আমি নেক্সট আইনখনলৈ আগবাঢ়োঁ। চ' নেক্সট আইনখন চোৱা, 1813 লগত যদি তোমালোকে 20 বছৰ যোগ কৰি দিয়া তেতিয়া তোমালোকে 1833 পাই যাবা। সেইকাৰণে কৈ আছোঁ যে প্ৰত্যেক 20 বছৰৰ মূৰে মূৰে 4খন চাৰ্টাৰ এক্ট ভাৰতত ব্ৰিটিছে ইমপ্লিমেণ্ট কৰিছিলে। ইয়াত চোৱা প্ৰথম প্ৰভিজনটো, গভৰ্ণৰ জেনেৰেল অফ বেংগল টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। প্ৰথমতে 1773 আছিলে গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল অফ বেংগললৈ কনভাৰ্ট কৰিছিলে। তাৰপিছত চাৰ্টাৰ এক্ট 1833 দ্বাৰা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়ালৈ। যেতিয়াই এই জেনেৰেল ৱৰ্ডটো বহাই তেওঁলোকৰ যিটো জুৰিডিকশ্যন বা তেওঁলোকৰ যিটো এডমিনিষ্ট্ৰেটিভ এৰিয়া আছিলে সেইটো বহলাই দিয়া হৈছিলে, তেতিয়াই ব্ৰিটিছে কিন্তু চেণ্ট্ৰেলাইজেশ্যনটো আৰু অধিক বঢ়াই গৈ আছিলে। ঠিক আছে, এতিয়া ইয়াত চোৱা প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে তোমালোকৰ লৰ্ড উইলিয়াম বেণ্টিং। আৰু এতিয়া চোৱা এইটো প্ৰভিজন এণ্ডেড কোম্পেনীজ ট্ৰেড মনোপলি কমপ্লিটলি। প্ৰথমতে 1813 চনত যিখন চাৰ্টাৰ আইন আছিলে সেইখনে ট্ৰেড মনোপলি শেষ কৰিছিলে আমাৰ কেৱল ইণ্ডিয়াত। ঠিক আছে, এতিয়া কিন্তু ট্ৰেড মনোপলিটো কমপ্লিটলি ইষ্ট ইণ্ডিয়া কোম্পেনীৰ পৰা মানে আঁতৰাই দিলে, যে তেওঁলোকে মানে আৰু ট্ৰেড কৰিব নোৱাৰিব আৰু মানে মনোপলিত তেওঁলোকে ট্ৰেড একোটো কৰিব নোৱাৰিব। ঠিক আছে, কোম্পানীৰ বাণিজ্যিক একচেটিয়া সম্পূৰ্ণৰূপে সমাপ্ত হৈছে আৰু চীন আৰু চাহৰ সৈতে বাণিজ্যৰ বাবে কোম্পানীৰ একচেটিয়া অধিকাৰো বিলুপ্ত কৰা হৈছিলে। প্ৰথম অৱস্থাত 1813 চনত কিন্তু এইটো বাহাল আছিলে। চীন আৰু চাহৰ ক্ষেত্ৰত তেওঁলোকে তেতিয়াও ট্ৰেড মনোপলিটো বজাই ৰাখিব পাৰিছিলে। এতিয়া কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকে এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ পৰিছিলে, অৰ্থাৎ তেওঁলোকে আৰু ট্ৰেড কৰা নাছিলে। ঠিক আছে, বেলেগ তেওঁলোকৰ ব্ৰিটিছ কোম্পানী আহি গুচি গৈছিলে। চ' এইটো মনত ৰাখিবা, কোনখন আইনে ইষ্ট ইণ্ডিয়া কোম্পানীক এটা পিয়ৰলি এডমিনিষ্ট্ৰেটিভ বডি হিচাপে ৰিফৰ্ম কৰি দিছিলে? 1833 চাৰ্টাৰ এক্ট। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু চোৱা আৰু দুটা প্ৰভিজনছ আছিলে। আইন আয়োগ স্থাপন কৰা হৈছিলে, এখন ল কমিশ্যন এষ্টাব্লিছ কৰা হৈছিলে, আৰু ফাৰ্ষ্ট ল কমিশ্যনখনো কিন্তু লৰ্ড মেকালি আণ্ডাৰতে এষ্টাব্লিছ কৰা হৈছিলে। প্ৰথম ল মেম্বাৰ 1813 আনিছিলে, আৰু তেতিয়া প্ৰথম ল মেম্বাৰো আছিলে লৰ্ড মেকালে। আৰু যেতিয়া প্ৰথম ল কমিশ্যনখন 1833 অনা হ'ল তেতিয়াও সেইখন লৰ্ড মেকালিৰ আণ্ডাৰতে এষ্টাব্লিছ কৰা হৈছিলে। কিয়নো লৰ্ড মেকালিৰ এক্সপিৰিয়েঞ্চ আছিলে, তেওঁ ফাৰ্ষ্ট যিহেতু তেওঁ ল মেম্বাৰ আছিলে, চ' তেওঁৰ যথেষ্ট এক্সপিৰিয়েঞ্চ আছে। সেইকাৰণে এই এক্টখনৰ মতে যেতিয়া ল কমিশ্যন এষ্টাব্লিছ কৰা হ'ল তাৰো হেড আছিলে লৰ্ড মেকালে। ঠিক আছে, এনেকৈ যদি তোমালোকে বস্তুবোৰ ৰিলেট কৰি লোৱা তোমালোকৰ মনত ৰাখিবলৈ খুব সহজ হ'ব। নেক্সট প্ৰভিজনটো যদি চোৱা,
এইখন চোৱা কেন্দ্ৰীকৰণৰ দিশত অন্তিম পদক্ষেপ মই যেতিয়া তোমালোকৰ প্ৰথম পদক্ষেপটো কৈছিলোঁ কি আছিলে 1773 ৰেগুলেটিং এক্টখন ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ দ্য চেণ্ট্ৰেলাইজেশ্যন আছিলে আৰু এইখন ফাইনেল ষ্টেপ অফ টুৱাৰ্ডছ চেণ্ট্ৰেলাইজেশ্যন কেন্দ্ৰীয়কৰণৰ দিশত অন্তিম পদক্ষেপ প্ৰথম পদক্ষেপত কি আছিলে মুম্বাই আৰু মাদ্ৰাছ এই যি দুটা প্ৰেচিডেঞ্চি আছিলে এই প্ৰেচিডেঞ্চি দুটাৰ যিজন গভৰ্ণৰ আছিলে সেই গভৰ্ণৰজন বংগৰ গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰলৈ আনিছিলে এতিয়া যেতিয়া ফাইনেল ষ্টেপ হ'লগৈ তেতিয়া কিন্তু মুম্বাই আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ যিটো লেজিছলেটিভ পাৱাৰ বা যিটো আইন প্ৰস্তুত কৰিব ক্ষমতা সেয়া তেওঁলোকৰ হাতৰ পৰা কমপ্লিটলি আঁতৰাই আনি ভাৰতৰ গভৰ্ণৰ জেনেৰেললৈ স্থানান্তৰ কৰিছিলে ঠিক আছে তেওঁলোকৰ হাতত এতিয়া লেজিছলেটিভ পাৱাৰটো নাছিলে সেইকাৰণে কোৱা হয় মানে গোটেই এইটো যিটো চেণ্ট্ৰেলাইজেশ্যন আছিলে তাৰ ফাইনেল ষ্টেপ বুলি কোৱা হয় ঠিক আছে গভৰ্ণৰ জেনেৰেলজনেই বৰ্তমান যিজন বেংগল হওক মুম্বাই হওক মাদ্ৰাছ হওক গোটেই আমাৰ ইণ্ডিয়াত যিবিলাক সিহঁতৰ ব্ৰিটিছৰ আণ্ডাৰত থকা টেৰিটৰি আছিলে তাৰ ক্ষেত্ৰত গোটেই লেজিছলেটিভ পাৱাৰটো এই গভৰ্ণৰ জেনেৰেলৰ হাতলৈ থুপ খুৱাই বা তেওঁৰ হাততেই কেৱল সেই পাৱাৰটো আনিছিলে সেইকাৰণে কোৱা হয় এইটো ফাইনেল ষ্টেপ অফ চেণ্ট্ৰেলাইজেশ্যন ঠিক আছে এতিয়া আমি নেক্সট আইনখনলৈ আহিছোঁ চ' নেক্সট আইনখন কি আছিলে তোমালোকৰ চাৰ্টাৰ এক্ট অফ 1853 1813 লগত যদি তোমালোকে এগেইন 20+ কৰি দিয়া 1853 পাই যাবা ঠিক আছে চ' এই আইনখনত চোৱা প্ৰথমবাৰৰ বাবে অসামৰিক সেৱাৰ বাবে মুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা আৰম্ভ কৰা হৈছিলে ফাৰ্ষ্ট অপেন কম্পিটিশ্যন ফৰ চিভিল ছাৰ্ভিচ 1853 চাৰ্টাৰ এক্টৰ আণ্ডাৰতে ইণ্ট্ৰডিউচ কৰা হৈছিলে এইটো এগেইন ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা প্ৰথমবাৰৰ বাবে আইনী আৰু কাৰ্যবাহী যিবিলাক আমাৰ ফাংচনছ আছিলে সেইবিলাক ছেপাৰেট কৰা হৈছিলে এইটো SSCত আহি গৈছে যিবিলাক লেজিছলেটিভ আৰু এক্সিকিউটিভ ফাংচন আছিলে যিজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে তেওঁৰ সেই লেজিছলেটিভ আৰু এক্সিকিউটিভ ফাংচনবোৰ ছেপাৰেট কৰি দিয়া হ'ল প্ৰথমতে এখন ল কমিশ্যন আছিলে আৰু এখন এক্সিকিউটিভ কাউন্সিল আছিলে য'ত 4+1 মেম্বাৰ আছিলে 1813ত আৰু শেষলৈ এখন ল কমিশ্যন এষ্টাব্লিছ কৰি দিয়া হৈছিলে 1833ত এতিয়া পিয়ৰলি এখন লেজিছলেটিভ কাউন্সিল বনাই দিয়া হৈছিলে এইটো চোৱা ক্ৰিয়েশ্যন অফ ইণ্ডিয়ান চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল আৰু লগতে এক্সিকিউটিভ ফাংচনবিলাকো ছেপাৰেট কৰি দিয়া হৈছিলে সেইকাৰণে ভাৰতৰ শাসনত ব্ৰিটিছে প্ৰথমবাৰৰ বাবে এই চাৰ্টাৰ এক্ট 1853 মতে যিবিলাক আইনী আৰু কাৰ্যবাহী এই কাৰ্যসমূহ একদম পৃথক কৰি দিছিলে আৰু লগতে ভাৰতীয় কেন্দ্ৰীয় বিধান পৰিষদো প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিলে আৰু এই নতুন বিধান পৰিষদখনত 6জন নতুন সদস্য যোগ দিয়া হৈছিলে ঠিক আছে বুজি পাইছা চাগে তোমালোকে এতিয়া চোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 এই এক্টখন আজিৰ ভিডিঅ'টোৰ শেষৰখন এক্ট এতিয়া চোৱা এই আইনখনক কোৱা হয় তোমালোকক এক্ট ফৰ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই যিখন ভাৰত চৰকাৰ আইন 1858 আছিলে তাক ভাৰতৰ ভাল চৰকাৰৰ আইন বুলি কোৱা হৈছিলে চোৱা প্ৰথম প্ৰভিজনটো কি দিছে ইট ইণ্ডেড দ্য ইষ্ট ইণ্ডিয়া কোম্পানীজ ৰুল মানে এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানী শাসনৰ ভাৰতত একেবাৰে শেষ কৰি দিলে প্ৰথমতে তোমালোকৰ 1853 যেতিয়া আছিলে 1853 যোনখন তোমাৰ চাৰ্টাৰ এক্ট আছিলে সেই আইনখনে 1853 নহয় তোমালোকৰ যিখন 1833 চাৰ্টাৰ এক্ট আছিলে সেইখনে তোমালোকক যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে সেইটো এটা পিয়ৰলি এডমিনিষ্ট্ৰেটিভ বডি কৰি দিছিলে এতিয়া চোৱা যেতিয়া 1858 আহিলে তেতিয়া তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীক একেবাৰে আঁতৰাই দিলে কোম্পানীটো বাতিল কৰি দিছিলে আৰু ব্ৰিটিছ ক্ৰাউন মানে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বা লণ্ডনত থকা যিখন ব্ৰিটিছ চৰকাৰ আছিলে যিজন ৰাণীৰ আণ্ডাৰত থাকে যিহেতু লণ্ডনত চ' তেওঁলোকে ভাৰতীয় প্ৰশাসনৰ দায়িত্ব পোনপটীয়াভাৱে নিয়ন্ত্ৰণ কৰিছিলে আৰু যিজন গভৰ্ণৰ জেনেৰেল আছিলে সেই গভৰ্ণৰ জেনেৰেলজনক ভাইচৰয় নামেই দিছিলে ভাইচৰয় নামটো এইকাৰণে দিয়া হৈছিলে কাৰণ তেওঁ মানে ব্ৰিটিছ ক্ৰাউন বা ব্ৰিটিছ মুকুটক যিটো ব্ৰিটিছ পাৰ্লিয়ামেণ্ট আছিলে তেওঁলোকক প্ৰতিনিধিত্ব কৰিছিলে এই ভাইচৰয়জনে আৰু ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিলে লৰ্ড কেনিং ঠিক আছে যদি আৰু কেইটামান প্ৰভিজন আছে এইকেইটা চাই লোৱা আৰু এটা নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছিলে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া ঠিক আছে তেওঁক এপইণ্ট কৰা হৈছিলে লগতে তেওঁক সহায় কৰিবলৈ 15 মেম্বাৰৰ এটা কাউন্সিলো নতুনকৈ গঠন কৰি দিয়া হৈছিলে এইটো আচলতে কাউন্সিল অফ ইণ্ডিয়া বুলি কোৱা হয় 15জন মেম্বাৰৰ ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া মানে ভাৰতৰ ৰাজ্যিক সচিব এওঁৱে মানে ভাৰতৰ যিসমূহ শাসনৰ মানে এডমিনিষ্ট্ৰেটিভৰ তেওঁ গোটেই দায়িত্বটো এই ব্যক্তিজনৰ বা এই পদবীটোৰ